গম পালোঁ ONGC কলনীৰ ভিতৰত এজনী ছোৱালী মানে চাইল্ড লেবাৰ হিচাপে কাম কৰি আছে। তাৰ মৰ্মে আমি লেবাৰ অফিচৰ মানুহ, এছিষ্টেণ্ট কমিশ্যনাৰ, আমাৰ CWC মৰ্যাদা কাকতি, CHLৰ ডেইজি কামেং বৰুৱা, সকলো তালৈ গ'লোঁ। পুলিচ প্ৰশাসনৰ মানুহ আছিলে, তালৈ গৈ পেলাই মানুহ ঘৰত উপস্থিত হ'লোঁ। মানুহগৰাকী এখন মানে কিবা অসমৰ ভিতৰত বহুত স্কুল আছে বুলি তেখেতে কৈছিলে। তেখেতে শৈশৱটি কিবা এনেকুৱা স্কুল এখনৰ তেখেতে চলাই মানে। তাৰপিছতে গম পোৱাৰ পাছত তেখেতক আমি কৈছিলোঁ। কোৱাৰ পাছতে তেখেতে ক'লে যে দুদিনৰ আগত ছোৱালীজনী ঘৰলৈ গ'লগৈ বুলি ক'লে। বহুত জেৰা কৰিলোঁ, আমি চব বস্তু চেক কৰিলোঁ, ছোৱালী নাপালোঁ। কিন্তু আমি যোৱাৰ আগমুহূৰ্তত তেখেতে খবৰ পাই মুখৰ আগৰ মানুহ ঘৰৰ বাথৰুমত ছোৱালীজনী লুকুৱাই দিলে। আমি মানুহগৰাকীক অফিচলৈ লৈ আহিব খুজিছিলোঁ, কিন্তু অকণমান অহাৰ পিছত গম পালোঁ যে মানুহঘৰে আমাক ক'লে যে ছোৱালীজনী বাথৰুমৰ ভিতৰত আছে। তো ছোৱালীজনীক আমি এতিয়া আমাৰ CWCৰ ওচৰত প্ৰডাকশ্যন কৰিম। প্ৰডাকশ্যন কৰাৰ পাছতে তাইক আমি CCI-লৈ পঠিয়াই দিম। FIR হ'ব। মানুহগৰাকীৰ নামটো আছিলে পূৰবী বৰুৱা, আৰু মানুহজনৰ নাম আছিলে দীপক দেউৰী। দীপক দেউৰী ONGC এমপ্লয়ী হয়। তেখেতলোকৰ ওপৰত FIR হ'ব। তেখেতলোকৰ FIR হ'লে আগৰডোখৰ তেখেতলোকৰ কেছ চলিব, হ'ব। তেখেতলোকক আমি কাইলৈ আমাৰ ইয়ালৈ মাতিছোঁ। এটা পোৱা গৈছিলে যে ONGC কলনীত এগৰাকী শিশু শ্ৰমিক নিয়োগ কৰা হৈছে এখন মানুহৰ পৰা। সেই খবৰ পাই আমি লগালগ গ'লোঁ। CWC আছে মোৰ লগত, DCPO অফিচাৰ আছে, তাৰপিছত আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আৰু পুলিচ, আৰু লগত মেজিষ্ট্ৰেট গৈছিলে। আমি গোটেইখিনি একেলগে গৈ পূৰবী বৰুৱা বুলি এঘৰ, কোৱাৰ্টাৰ নম্বৰ B149 ONGC কলনীৰ ভিতৰত, তেওঁৰ ঘৰত আমি প্ৰথমতে ছোৱালীজনী লুকুৱাই দিলে। বহুত হেৰি কৰাৰ পিছতো তেওঁ বিভিন্ন ধৰণৰ কথা কৈ ছোৱালীক আমাক মিছলিড কৰিব চেষ্টা কৰিছিলে। কিন্তু তাৰপিছত আমি এটা সময়ত বহুত দেৰি লগাৰ পিছত এটা সময়ত প্ৰতিবেশীৰ ওচৰত আমি এই ছোৱালীজনীক উদ্ধাৰ কৰিছোঁ। তেওঁ বাথৰুমত লুকুৱাই ৰাখিছিলোঁ।